নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ VKNIL GNM নাৰ্ছিং 2024 বৰ্ষৰ যেহেতু এপ্লাই ডেট আউট হৈ গ'ল তো অহা কালিৰ পৰা আপোনালোকে অনলাইন সমূহ কৰিব পাৰিব তো অতি কম খৰচত আপোনালোকে পঢ়িব পাৰিব যদি VKNIL GNM নাৰ্ছিঙত বা VKNIL ত যদি পঢ়িম বুলি ভাবিছে অতি কম খৰচতে আপোনালোকে পঢ়িবলৈ সুবিধা পাব যেহেতু প্ৰাইভেট হয় কিন্তু আপোনালোকে NIL ৰ ফালৰ পৰা সকলো থকা খোৱা বোৱা সকলোবোৰ ফ্ৰী কৈ দিয়া হ'ব কেৱল মাত্ৰ মেছ ফ্ৰীজ কেটকমান ল'ব সেইখিনি আমি ডিটেইলছত আগতে আলোচনা কৰিছো পাৰিলে এতিয়া আপোনালোক জনাই দিম যে কিমান আপোনালোকৰ মেছ ফ্ৰীজ হ'ব সকলোবোৰ তো ফিজ এণ্ড এডমিশন প্ৰসেস কি হ'ব সকলোবোৰ ডিটেইলছত জনাই দিম কেনেকৈ কৰিব লাগিব অনলাইনটো আমি স্টেপ বাই স্টেপ আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম তো এপ্লাই কৰিবলৈ কি কি ডকুমেন্টছ লাগিব সকলোবোৰ ডিটেইলছত জনাই দিম বা আগতে আপোনালোকক ৰেডি কৰিবলৈ মই কৈছিলো যদিহে আপোনালোকে মনোযোগ দিছিলে তেন্তে নিশ্চয়কৈ ৰেডি কৰি ৰাখিছে তো কাউন্সেলিং ডেট আপোনালোকক দেখাই দিম কেতিয়া হ'ব অথবা এটা দেখা পাই যে আপোনালোকে থাম্বনেলত 30 সেপ্টেম্বৰত বুলি তো এপ্লাই অনলাইন কৰিব লাগিব আপোনালোকে সকলোৱে পাৰিব আৰু অনলাইনৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া বা মাৰ্ক কিমান থকা সকলে পাৰিব মই হেখিনি জনাই দিম বাৰু আৰু কোন সকলে আবেদন কৰিব পাৰিব আমি ডিটেইলছত জনাম তো স্কিপ নকৰাকৈ গুটেখিনি চাব আৰু এনে ধৰণৰ আপডেটখিনি পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ একেবাৰে নাপাহৰিব তো আগবাঢ়িছো প্ৰথমে এপ্লাই ডেট কেতিয়া প্ৰথম নটিছখন চাই লওঁ VKNIL ৰ অফিচিয়েল ৱেবছাইটলৈ গৈ পোন প্ৰথমে আপোনালোকে VKNIL নাৰ্ছিং admission.in বুলি বা VKNIL বুলি গুগলত বা কোনোবা সাৰ্চ ইঞ্জিনত সাৰ্চ কৰিলে আপোনালোকে এই ধৰণে অফিচিয়েল পেজখন ওপেন হ'ব VKNIL স্কুল অফ নাৰ্ছিং নুমলীগড়ত অৱস্থিত যেহেতু এই ধৰণে আহিব ওয়েলকাম VKNIL স্কুল অফ নাৰ্ছিং বুলি নটিফিকেশন সমূহ দিয়া থাকিব ইয়াতে চাব নটিছ সমূহ পাবলিশ হৈছে তো প্ৰথমে চাব চাই নম্বৰটো প্ৰসপেক্টাস সেশন 2024 to 2025 ৰ দিয়া আছে নিউ বুলি ইয়াতে লিখা আছে আৰু ইয়াতে গাইডলাইন ফৰ এপ্লিকেন্ট 2024 আৰু 2025 ৰ ইয়াতে নিউ বুলি দিয়া আছে এইকেইটা গুটেখিনি চাব লাগিব আৰু এলিজিবিলিটি আপোনালোকে যেন এপ্লাই কৰিব তাৰ এলিজিবিলিটি কি হ'ব সেইখিনি আপোনালোকে চাবলৈ নাপাহৰিব আৰু নটিছ ফৰ এডমিশনৰ নটিছখনো আপোনালোকে চাবলৈ লাগিব তো পোন প্ৰথমে আমি নটিছখন চাম এডমিশন নটিছখন চাম তো প্ৰথমে আমি চাই লওঁ এডমিশন নটিছ ফৰ GNM কোৰ্স সেশন 2024 আৰু 2025 ৰ তো ডেটটো দিয়া আছে 19 অথবা কালিৰ অহা কালিৰ ডেটটোৱে দি দিলে ইয়াতে চাব অনলাইন এপ্লিকেশনস আৰ ইনভাইটেড ফ্ৰম এলিজিবল ফিমেল ক্যান্ডিডেটস হু হ্যাভ কোৱালিফাইড GNMEE conducted by Simanta Sankaradeva University of Health Sciences Guwahati for admission into 3 years general nursing and midwifery course Online application form will be available at the school website www.vknilnursing.admission.in বুলি আপোনালোকে বা VKNIL ৰ অফিচিয়েল ৱেবছাইটলৈ আহিলে আপোনালোকে তাতে ৰেজিষ্ট্ৰেচন আৰু লগইনৰ অপচন পাই যাব তো আপোনালোকৰ 19 সেপ্টেম্বৰৰ পৰা 25 সেপ্টেম্বৰ মিডনাইটলৈকে আপোনালোকে অনলাইন সমূহ কৰিব পাৰিব অতি কম সময় দিছে যেহেতু 6 দিন দিছে 6 দিনৰ ভিতৰত আপোনালোকে অনলাইন সমূহ সমাপ্ত কৰিব লাগিব তেতিয়াহে আপোনালোকৰ সম্পূৰ্ণ হ'ব যেহেতু the online application form must be filled up after carefully going through the guidelines given in the website তো গাইডলাইনস খিনি চাই লব কি গাইডলাইনস দিয়া আছে সেইখিনি ভালকৈ পঢ়ি বা কেয়াৰফুলি আপোনালোকে অনলাইন ফিল আপ কৰিব লাগিব আৰু 25 সেপ্টেম্বৰ পিছত আপোনালোকে অনলাইন সমূহ কৰিব নোৱাৰিব যেহেতু আৰু ইন্টাৰেষ্টেড ক্যান্ডিডেট সকলেহে এতে সাবমিট কৰিব পাৰিব বা তেওঁলোকে কৰিলে ভাল হ'ব যেহেতু নেক্সটতে চাই লওঁ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া বা আপোনালোকে এলিজিবল হয় না এপ্লাইৰ বাবে তো সেইখিনি চাই লওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড এডমিশন প্ৰচিডিউৰ টু দি GNM কোৰ্স VKNIL স্কুল অফ নাৰ্ছিং তো মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এডমিশন টু GNM ৰ বাবে আপোনালোকৰ মিনিমাম এলিজিবিলিটি কি হ'ব লাগে সেইখিনি চাই লওঁ এপ্লিকেন্ট মাষ্ট বি এ ফিমেল ক্যান্ডিডেট কেৱল মাত্ৰ ফিমেল ক্যান্ডিডেটহে আবেদন কৰিব পাৰিব আৰু ক্যান্ডিডেট মাষ্ট বি এ পাৰ্মানেন্ট ৰেসিডেন্ট অফ ইণ্ডিয়া The minimum educational qualification for selection of the GNM the candidate is to higher secondary 10+ to pass কৰা হ'ব লাগিব or its equivalent pass preferably science or and English with aggregate of 40% marks হ'ব লাগিব English
ইংলিছ উইথ এগ্ৰিগেট আৰু 10+2 ইন আৰ্টছৰো পাৰিব যোনসকল কেণ্ডিডেটৰ মেথমেটিক্স বায়'টেকনলজি ইকনমিক্স পলিটিকেল সায়েন্স হিষ্ট্ৰী জিঅ'গ্ৰাফি বিজনেছ ষ্টাডিজ তো এইখিনি বেছিকৈ ক'ব নালাগে যিহেতু আপোনালোকে অনলাইন কৰাৰ সময়তো আপোনালোকক জনোৱা হৈছিল এইখিনি চাই ল'ব আপোনালোকে নিজেও আৰু এইখিনি অনলাইন কৰাৰ সময়ত আছিল যিহেতু আৰু এজ লিমিটটো 17 বছৰৰ পৰা 35 বছৰ হ'ব লাগিব 31 ডিসেম্বৰ 2024 আগত তাৰ বেছি হলে বা কম হলে আপোনালোকে আবেদন কৰিব নোৱাৰে বুলি প্ৰথমতে ইয়াতে দিয়া আছিল ৰিজাৰ্ভেশন কিছুমান কথা আছে ইয়াতে সিট ৰিজাৰ্ভেশন আছে কিছুমান এজ পাৰ গভৰ্নমেন্ট ৰুলছৰ মতে এসসি 7% এসটিপি 10% এসটিএইচ 5% ওবিসি এমওবিসি 27% আৰু ইডব্লিউএছ 10% এজ এ সিট ৰিজাৰ্ভেশন থাকিব আৰু ফৰ ডিসেবলড ক্যান্ডিডেটস অথবা দিব্যাং বা ডিসেবিলিটি ক্যান্ডিডেটৰ 5% এনে ধৰণে দিয়া থাকিব আৰু ইয়াতে 30% সিট ৰিজাৰ্ভ থাকিব যোনসকল ক্যান্ডিডেট 10 কিলোমিটাৰ ৰেডিয়াস অফ নুমলীগড় ৰিফাইনাৰী লিমিটেড তো নুমলীগড় ৰিফাইনাৰীৰ আন্ডাৰত 10 কিলোমিটাৰ আন্ডাৰত যদি পৰে আপোনালোকৰ ঘৰ তেনে 30% আপোনালোকৰ ৰেহাই থাকিব বা সিট ৰিজাৰ্ভ থাকিব আৰু 30% ৰিজাৰ্ভ থাকিব গোলাঘাট ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটৰ বাবে আৰু 40% সিটস ৰিজাৰ্ভ থাকিব ফৰ অল ক্যাটেগৰীৰ বাবে তো এইখিনি দিয়া আছে ভালদৰে আপোনালোকে চাই ল'ব পিছত আপোনালোকে সিলেকশন কৰোতে সহায় হ'ব যদি গোলাঘাট ডিস্ট্ৰিক্টৰ হয় তেন্তে নিশ্চয়কৈ সহায় হ'ব সিলেকশন প্ৰসেসটো এনে ধৰণে হ'ব সিলেকশন শেল বি বেসড অন দি মাৰ্কস স্কোৰড ইন দি জিএনএম এন্ট্ৰেন্স এক্সামিনেশন তো জিএনএম এন্ট্ৰেন্স এক্সামিনেশন বা জিএনএমডব্লিউ যদি আপোনালোকে মাৰ্ক বেছিকৈ পাইছে তেন্তে আপোনালোকৰ সিলেকশনটো পোৱাৰ চান্সটো বেছি থাকে এপ্লাইটো সকলোৱে কৰিব পাৰিব ইয়াতে যোনখিনি পাৰ্সেন্টেজ দিয়া আছে গোটেইখিনি পাৰিব চাব ইয়াতে দি মিনিমাম কোৱালিফাইং ক্ৰাইটেৰিয়া কাট অফ স্কোৰ ইন দি এন্ট্ৰেন্স এক্সামিনেশন এজ পাৰ জিএনএমডব্লিউ 2024 এডুকেশনাল নোটিছ ডেটেড 12/9/2024 will be as follows so general UR EWS category 80 percentile অথবা 80 নহয় 18 percentile অথবা 18% হলে বা 26 মাৰ্ক পালে আপোনালোকে আবেদন কৰিব পাৰিব VKNIL ৰ বাবে এটো মন কৰিব 18% বা 26 মাৰ্ক পালে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট দিয়া আছে SC ST OBC NCL ৰ 15 percentile অথবা 25 মাৰ্কৰ হলে আপোনালোকে 25 মাৰ্ক হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু PWD বাবে 25 মাৰ্ক হলে আপোনালোকে এপ্লাই কৰিব পাৰিব কোড কৰিব পাৰিব অফিচিয়েল ওয়েবসাইট vknlnursingadmission.in ত গৈ আপোনালোকে অনলাইন সমূহ কৰি ল'ব পাৰিব নেক্সট দিয়া আছে ক্ৰাইটেৰিয়া অফ ৰিজেকশন অফ ক্যান্ডিডেটছাৰ তো ৰিজেকশনৰ কাৰণ হ'ব পাৰে প্ৰথমটো চাব candidates who fail to fulfill the age criterion to age কাৰণে rejection হ'ব পাৰে candidates who fail to obtain the minimum stipulated marks in the qualifying examination ANM plus 10+2 যদি আপোনালোকৰ মাৰ্ক বা কোৱালিফাইং মাৰ্কটো কমি থাকে এক্সামিনেশনৰ হাই সেকেন্ডাৰী বা আপোনালোকৰ জিএনএমডব্লিউ তেন্তে আপোনালোকে ৰিজেকশন পাব পাৰে এপ্লাই কৰাৰ পিছতো আৰু any information given by the applicant found to be false incomplete or ineligible detected at the time of document verification shall be marked as disqualified তো আপোনালোকে যেতিয়া ভেৰিফাই কৰাৰ সময়ত যদি আপোনালোকৰ এপ্লিকেন্টৰ কিবা ভুল বা ইনকমপ্লিট বা ইনএলিজিবল বুলি তেওঁলোকে ডিটেক্ট কৰে বা গম পায় তেন্তে আপোনালোকক ডিসকুৱালিফাই কৰি দিয়া হ'ব তো এডমিশন প্ৰসেসটো কেনেকৈ হ'ব ইয়াতে দিয়া আছে candidates whose names appear in the provisional merit list based on the selection process stated above will be called for documents verification যোনসকল ক্যান্ডিডেটৰ provisional merit listত নাম আহিব তেওঁলোকক প্ৰথমে মাতিব document verificationৰ বাবে আৰু medical checkup ৰ বাবে a final list of selected candidates will be prepared for the admission আৰু তাৰ পিছতে final list প্ৰকাশ কৰিব তেওঁলোকে আৰু এডমিশনৰ কাৰণে তেওঁলোকক মাতিব the candidate has to bring original documents তেওঁলোকে ক্যান্ডিডেট সকলে যেতিয়াই মাতিব কাউন্সেলিংত তেতিয়া তেওঁলোকে নিব লাগিব original documentor লগতে photocopy of all submitted documents 2 sets and 2 copies of recent passport size photo তো original যিমানখিনি নিব তাৰ বিপৰীতে দুটা সেট বা দুটা কপি কৈ একেটাৰে দুটা কপি কৈ আপোনালোকে all documents নিব লাগিব আৰু দুটা ফটো recent passport photo নিব লাগিব আৰু candidate selected shall have to pay the fees dues etc
অন দি ডে অফ এডমিশ্যনৰ সময়ত তেওঁলোকৰ ফিজসমূহ দিব লাগিব এডমিশ্যন ফিজ ফেইলিং হুইচ হাৰ সিলেকশ্যন শ্বেল বি ট্ৰিটেড এজ কেঞ্চেল এণ্ড চিট উইল বি অফাৰ্ড টু দি নেক্সট কেণ্ডিডেট অন দি ৱেইটিং লিষ্ট ইন অৰ্ডাৰ অফ মেৰিট তো যোনসকল কেণ্ডিডেট এডমিশ্যনৰ টাইমত যদি পে'মেণ্ট নিদিয়ে বা তেওঁলোকৰ ফিজটো দিব নোৱাৰে তেন্তে তেওঁলোকক কেঞ্চেল কৰি দিয়া হ'ব তাৰপিছতে যোনসকল কেণ্ডিডেট ৱেইটিং লিষ্টত থাকিব তেওঁলোকক চিটসমূহ দি দিয়া হ'ব বুলি ইয়াতে ভালদৰে উল্লেখ কৰা হৈছে Selected candidates who have been admitted but failed to join the course within a week after the commencement of the academic session shall automatically forfeit their seat and no correspondence shall be entertained. তো যোনসকলে এডমিশ্যন কৰাৰ পিছত যদি ক্লাছত জইন নকৰে এসপ্তাহলৈকে তেওঁলোকক কেঞ্চেল কৰি দিয়া হ'ব আৰু নেক্সট কেণ্ডিডেটক দি দিয়া হ'ব বুলি ইয়াতে দিয়া আছে বাকি পইণ্টসমূহ চাই ল'ব আপোনালোকে তো VKNIL অনলাইন কৰিবলৈ কি কি ডকুমেণ্টছ লাগিব সেইখিনি দিয়া আছে চাই ল'ব ভালদৰে 1 নম্বৰে দিয়া আছে স্কেন কপি অফ GNM ডাবলি স্ক'ৰ কাৰ্ড ইন PDF ফৰ্মেট যোনটো স্ক'ৰ কাৰ্ড পাইছে সেইটো আপোনালোকে PDF ফৰ্মেটত আপলোড কৰিব লাগিব এতিয়া মেক্সিমাম ফাইল সাইজ দিয়া আছে 1 MB আৰু স্কেন কপি অফ ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ অথবা আপোনালোকৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব 100 KB ভিতৰত স্কেন কপি অফ সিগনেচাৰটো দিব লাগিব এজ প্ৰুফ সাৰ্টিফিকেট ইন PDF ফৰ্মেটত দিব লাগিব PRC দিব লাগিব PDF ফৰ্মেটত কাষ্ট সাৰ্টিফিকেট দিব লাগিব PDF ফৰ্মেটত বা NCL দিব লাগিব কম্পালসৰি ইন কেছ অফ OBC MOBC বাবে NCL কম্পালসৰি হয় আৰু EWS সাৰ্টিফিকেট যদি আছে তেন্তে দিব লাগিব PDF ফৰ্মেটত নেক্সট দিয়া আছে 8 নম্বৰতে ডকুমেন্ট মেনশনিং দি নেম অফ দি স্কুল ফ্ৰম হোৱেৰ ক্লাছ 10 পাছ ইন PDF ফৰ্মেট ক'ৰ পৰা পাছ কৰিছে ক্লাছ 10 ৰ হেখনত আপোনালোকৰ আছে হেখন আপলোড কৰিব লাগিব ক্লাছ 10 ৰ পাছ সাৰ্টিফিকেটখন আৰু হাই সেকেন্ডাৰী মাৰ্কশিট সাপোৰ্টিং ডকুমেন্ট যদি আছে হেখিনিও দিব লাগিব আৰু ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যদি আছে ANM ৰ বাবে যদি পসিবল হয় তেন্তে দিব লাগিব যদি ANM কৰা নহয় তেন্তে নালাগে তো ইয়াতে স্টেপ কিটা দিয়া আছে কেনেকৈ আপোনালোকে অনলাইন কৰিব হেখিনি আপোনালোকে চাই ল'ব পাৰিব আৰু যদি কিবা কোৱেশ্চন থাকে এটো নাম্বাৰ ফোন কৰিব মেইল যদি পঠাব বিচাৰে এটোত মেইল পঠাব পাৰে তো ইয়াতে আকৌ এবাৰ আপোনালোকৰ ডকুমেন্টখিনি দিয়া আছে চাই ল'ব স্ক'ৰ কাৰ্ড অফ GNM এজ প্ৰুফ PRC কাষ্ট সাৰ্টিফিকেট EWS সাৰ্টিফিকেট স্কুল ফ্ৰম হোৱেৰ ক্লাছ 10 পাছড হেখন লাগিব তো SS মাৰ্কশিট সাপোৰ্টিং ডকুমেন্ট হেখিনি লাগিব মেন্ডেটৰি ষ্টাৰ মাৰ্ক যিমানখিনি দিয়া আছে হেখিনি মেন্ডেটৰি হয় ঠিক আছে নেক্সট তাৰ পিছতে আপোনালোকৰ আছে VKNIL স্কুল অফ নাৰ্ছিংৰ প্ৰসপেক্টাছখন এখন চাব পাৰে আপোনালোকে ডাউনলোড কৰিব অফিচিয়েল ৱেবছাইটলৈ গৈ মই বিশেষ আপোনালোকক দেখাবলৈ আহিছো ইয়াতে আপোনালোকৰ ইম্পৰ্টেন্ট কিছুমান ডেট আছে হেখিনি চাই লওঁ প্ৰথমে হেখিনি চালে আপোনালোকে নিশ্চয়কৈ বুজিব প্ৰসপেক্টাছখন আপোনালোকে ডাউনলোড কৰি নিজেও চাব পাৰিব তো ইয়াতে ইম্পৰ্টেন্ট ডেট কিছুমান দিয়া আছে এভেইলেবিলিটি অফ এপ্লিকেশন ফৰ্ম 19 ছেপ্টেম্বৰ অথবা অহা কালিৰ পৰা আপোনালোকে এপ্লিকেশন ফৰ্ম ফিলআপ কৰিব পাৰিব আৰু লাষ্ট ডেট আছে আপোনালোকৰ 25 ছেপ্টেম্বৰ প্ৰভিজনেল মেৰিট লিষ্ট 28 ছেপ্টেম্বৰ আপোনালোকে 3 দিনৰ পিছত আপোনালোকৰ মেৰিট লিষ্ট মাৰিব নিশ্চয়কৈ অতি কম সময়ৰ ভিতৰত ৰিজাল্ট দিব তেওঁলোকে আৰু কাউন্সেলিং হ'ব 30 ছেপ্টেম্বৰ দুদিনৰ পিছতে কাউন্সেলিং হ'ব ইয়াত এই কাৰণে ভাল যেহেতু VKNIL কম সময়ৰ ভিতৰতে আপোনালোক সিলেকশনো দিব আৰু ক্লাছসমূহ আৰম্ভ কৰিব আৰু 1 অক্টোবৰৰ পৰা ক্লাছেছ ষ্টাৰ্ট তো এইখিনি আছিল ইম্পৰ্টেন্ট বাকিখিনি আপোনালোকে ডাউনলোড কৰিও চাব পাৰিব অহা কালিৰ পৰা আপোনালোকে অনলাইন সমূহ কৰিব পাৰিব অল ডিটেইলছ আপোনালোকৰ কোৰ্সৰ ডিটেইলছ দিয়া আছে ফিজ ষ্ট্ৰাকচাৰ দিয়া আছে আপোনালোকে চাব পাৰিব তো গোটেইখিনি আপোনালোকে চাব পাৰিব নিজেই তো এনে ধৰণৰ আপডেটখিনি পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিলে নাপাহৰিব আৰু নেক্সট ভিডিও ওয়েট কৰিব আপোনালোকে ইয়াতে চাব ফিজ ষ্ট্ৰাকচাৰ দিয়া আছে চাই ল'ব ফিজ ষ্ট্ৰাকচাৰ কেৱল মাত্ৰ 2500 টকাত 3 বছৰ আপোনালোকে পঢ়িব পাৰিব যদিহে ইনকম আপোনালোকৰ পেৰেন্টছৰ 2 লাখতকৈ কম হয় তেওঁলোকে BPL কাৰ্ড দিব লাগিব হেখিনি আপোনালোকৰ উল্লেখ আছে আৰু 75000 নিশ্চয়কৈ 75000 3 বছৰ কমপ্লিট কৰিব পাৰিব ইয়াতো 1.5 লাখত আপোনালোকৰ 5 লাখতকৈ যোনসকল কেণ্ডিডেটৰ পিতৃ মাতৃৰ 5 লাখতকৈ ইনকম বেছি তেওঁলোকে 1.5 লাখত কৰিব পাৰিব আৰু যাৰ হোষ্টেল ফিজ ইয়াতে দিয়া আছে ফাৰ্স্ট ইয়াৰ 24000 গোটেই বছৰ 24000 সেকেন্ড ইয়াৰত 21000 আৰু থাৰ্ড ইয়াৰত 21000 এটো আপোনালোকৰ যোনসকল ক্যাটেগৰি ওয়াইজ আছে এটো BPL থকাখিনি ৰেহাই আছে মই আপোনালোকক জনাবলৈ
আপোনালোকক যিহেতু সিলেকশ্যনৰ সময়ত জনাব তেওঁলোকে, তো সেইখিনি চাই ল'ব ভালদৰে। তো আশা কৰিছোঁ সকলোবোৰ আমি ডিটেইলছত ক'লোঁ। তো আপোনালোকে ন'টিছসমূহ চাবলৈ নাপাহৰিব, আৰু নেক্সট কাইলৈৰ পৰা আপোনালোকে অনলাইন কৰিব পাৰিব। যদি যোগাযোগ কৰিব পাৰে, কাইলৈ আমি অনলাইনটো নকৰোঁ কিয়নো আমি চাই ল'ব লাগিব, নেটৱৰ্ক ইছ্যু থাকিব। পৰহিৰ পৰা কৰিম, তাৰ বাবে আপোনালোকে 7086697406 আপোনালোকে কণ্টেক্ট কৰি অনলাইনসমূহ সম্পূৰ্ণ কৰাব পাৰিব কেৱল মাত্ৰ 150। তো নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।